PRC এপ্লাই কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। মাত্ৰ 10 টকাতে আপুনি নিজৰ PRCখন এপ্লাই কৰিব পাৰিব। ক'তো যাব নালাগে, আপুনি নিজে নিজৰ মোবাইলতে ঘৰতে বহি PRC এপ্লাই কৰিব পাৰিব। PRC আপোনাৰ চৰকাৰী চাকৰি, উচ্চ শিক্ষা আৰু স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ হিচাপে PRCখন ব্যৱহাৰ কৰা হয়। আগতে PRC এপ্লাই কৰিলে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে থানাত যাবলগীয়া হৈছিলে, কিন্তু বৰ্তমান সময়ত কিন্তু কোনো ধৰণত আপোনাৰ থানাত যাবলগীয়া নহয় আৰু আপুনি PRCখন এপ্লাই কৰাৰ 14 দিনৰ মূৰতে আপুনি কিন্তু PRCখন ডাউনলোড কৰিব পাৰিব। তো গোটেইখিনি ষ্টেপ বাই ষ্টেপ আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। প্ৰথমে আপুনি গুগল ক্ৰমটো খুলি ল'ব। মই ডেস্কটপত দেখুৱাই আছোঁ, আপুনি নিজৰ মোবাইলতে কৰিব পাৰিব। গুগলৰ ক্ৰম ব্ৰাউজাৰত আহিব, ইয়াত আপুনি চাৰ্চ কৰিব সেৱা সেতু আৰু এইটো ৱেবছাইটৰ লিংক মই ডিৰেক্ট ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ আপুনি ধুনীয়াকৈ নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই PRC এপ্লাইটো কৰিব পাৰিব। এনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাব। ঠিক আছে, আপুনি ৰাইট সাইড কৰ্নাৰত আপুনি দেখা পাইছে ইয়াত লগইনৰ এটা অপশ্যন আছে। ইয়াত আপুনি দেখা পাইছে চিটিজেনৰ এটা অপশ্যন আহি আছে। ইয়াত আপুনি চিটিজেনত ক্লিক কৰি দিব। চিটিজেনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাব। ঠিক আছে, আপুনি কি কৰিব, একদম তলত আহিব। তলত দেখা পাইছে নিউ ইউজাৰৰ এটা অপশ্যন আহি আছে। ঠিক আছে, ইয়াত আপুনি কি কৰিব, চিধা নিউ ইউজাৰত আপুনি ক্লিক কৰিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি দেখা পাইছে আপোনাৰ আগত এনেকুৱা এটা পেজ আহি যাব। ইয়াত আপুনি কি কৰিব, প্ৰথমত আপোনাৰ মোবাইল নাম্বাৰটো দিব। ঠিক আছে, ইয়াত মোবাইল নাম্বাৰ বিচাৰি আছে। আপুনি ইয়াত কি কৰিব, আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিব আৰু জেনেৰেট OTPত আপুনি ক্লিক কৰিব। OTP এটা আহিব, OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু OTP ভেৰিফাই কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে গ্ৰিভেন্স নেম, ইয়াত আপোনাৰ নিজৰ নামটো ফিল কৰিব। ঠিক আছে, যিহেতু আপুনি এপ্লাই কৰি আছে PRCৰ কাৰণে, তেতিয়া ইয়াত আপুনি কি কৰিব, নিজৰ নামটো ফিল কৰিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ যিটো আহি আছে, জেণ্ডাৰটো আপুনি ফিল কৰিব। আপুনি ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপুনি ধুনীয়াকৈ নিজৰ PRC এপ্লাইটো কৰিব পাৰিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ যিটো আছে, ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ফিল কৰিব। ঠিক আছে, আৰু তাৰ তলত আপুনি দেখা পাইছে পাৰ্চনেল মেছেজ বুলি এটা অপশ্যন আহি আছে। ইয়াত আপুনি কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰটোহে দি দিব। ঠিক আছে, আৰু তাৰ তলত আপুনি দেখা পাইছে ইউজাৰ নেম। ইয়াত আপুনি কি কৰিব, নিজৰ মোবাইল নাম্বাৰটোহে দিব, কিয়নো মোবাইল নাম্বাৰ দিলে আপুনি ইউজাৰ নেমটো পাহৰি নাযায়। যদি আপুনি বেলেগ ইউজাৰ নেম বনায় তেতিয়াহ'লে আপোনাৰ বহুত এনেকৈ মই দেখিছোঁ যে ইউজাৰ নেমটো পাহৰি যায়। ঠিক আছে, ইয়াত আপুনি কি কৰিব, নিজৰ মোবাইল নাম্বাৰটোহে দিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ নিজৰ ইচ্ছামতে আপুনি পাছৱৰ্ড বনাব। তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি ছিলেক্ট কৰিব আৰু চাইন আপৰ যিটো অপশ্যন আহি আছে, ইয়াত আপুনি কি কৰিব, চাইন আপত আপুনি ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহিব, ইয়াত আপুনি এলাউ কৰিব। এলাউ কৰাৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। ঠিক আছে, আপোনাৰ সেৱা সেতুৰ যিটো আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ড, এইটো আপোনাৰ ক্ৰিয়েট হৈ যাব আৰু আপুনি কি কৰিব, আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহি যাব। ইয়াত আপুনি কি কৰিব, স্কিপ নাওৰ যিটো অপশ্যন আপুনি দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহিব। ওপৰত আপুনি দেখা পাইছে ছাৰ্ভিচৰ এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ লিষ্ট অফ ছাৰ্ভিচৰ অপশ্যনখিনি এনেকৈ খোল খাই যাব। তলত আপুনি আহিব, ইয়াত চাৰ্জৰ এটা অপশ্যন ইয়াত দেখা পাইছে, ইয়াত আপুনি চাৰ্চ কৰিব PRC। ঠিক আছে, আপুনি PRC বুলি মাৰিব আৰু আপুনি ইয়াত দেখা পাইছে এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC ফৰ হায়াৰ এডুকেশ্যন, এইটো অপশ্যন আপোনাৰ আগত আহি যাব। ইয়াত আপুনি ছাইডত দেখা পাইছে এপ্লাইৰ এটা অপশ্যন শ্ব' হৈ আছে। ঠিক আছে, ইয়াত আপুনি কি কৰিব, এপ্লাই অপশ্যনত আপুনি ক্লিক কৰি দিব। এপ্লাই অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহিব। ইয়াত আপুনি তলত দেখা পাইছে এপ্লাই নাও। ঠিক আছে, এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC ফৰ হায়াৰ এডুকেশ্যন, তাৰ তলত আপুনি দেখা পাইছে এপ্লাই নাওৰ এটা অপশ্যন আহি আছে। ইয়াত আপুনি কি কৰিব, ক্লিক কৰি দিব আৰু আপুনি ইয়াত গাইডলাইনছ আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছৰ অপশ্যন আছে, ইয়াত আপুনি চাই ল'ব পাৰে। ঠিক আছে, তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাব। ইয়াত আপুনি কি কৰিব, ধুনীয়াকৈ মাচুল কিমান দিব লাগে গোটেইখিনি বস্তু ইয়াত আপুনি চাই ল'ব। ইয়াত আপোনাৰ বেছি টকা পে'মেণ্ট কৰিব নালাগে, মাত্ৰ 10 টকাতে আপোনাৰ নিজৰ PRCখন ওলাই ল'ব পাৰিব। ঠিক আছে, ইয়াত আপুনি গোটেইখিনি অপশ্যন আপুনি ইয়াত দেখা পাইছে। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। স্ক্ৰল ডাউন কৰি তলত আহিলে আপুনি ইয়াত অপশ্যনখিনি এনেকৈ শ্ব' হৈ যাব। আপুনি ইয়াত দেখা পাইছে প্ৰথমত আহিছে লেংগুৱেজত আপুনি কি কৰিব, ইংলিছেই ৰাখিব। ঠিক আছে, ইংলিছ ৰাখিব। তাৰপিছত আপুনি এপ্লিকেণ্ট নেম, আপোনাৰ যিটো নিজৰ নাম আছে সেই নিজৰ নামটো আপুনি ইয়াত ফিল কৰিব। ঠিক আছে, এপ্লিকেণ্ট নেমটো আপুনি ফিল কৰিব। তাৰপিছত ফাদাৰ্ছ নেম, এপ্লিকেণ্টৰ ফাদাৰ্ছ নেমটো আপুনি ধুনীয়াকৈ ফিল কৰিব।
মাদাৰ্ছ নেম, এপ্লিকেণ্টৰ মাদাৰ্ছ নেমটো আপুনি ফিল কৰিব। মোবাইল নাম্বাৰ যিটো দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো অট'মেটিক আহি থাকিব, আপুনি ইয়াত মোবাইল নাম্বাৰটো দিব নালাগে। তাৰপিছত আপুনি তলত দেখা পাইছে ইমেইল। ইমেইলত আপুনি অপশ্যনেল হয়, যদি আপুনি দিব বিচাৰে তেতিয়া আপুনি নিজৰ ইমেইলটো দিব পাৰে। তাৰপিছত আপুনি ডেট অফ বাৰ্থটো আপুনি ইয়াত ড্ৰপ ডাউনত পাই যাব। ইয়াৰ পৰা আপুনি চিলেক্ট কৰি পেলাই নিজৰ ডেট অফ বাৰ্থ কি হয়, ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ফিল কৰিব লাগিব। ঠিক আছে, আপুনি ডেট অফ বাৰ্থটো ফিল কৰিব। তাৰপিছত আপুনি দেখা পাইছে তলত জেণ্ডাৰৰ অপশ্যন আছে। ইয়াত জেণ্ডাৰত আপোনাৰ জেণ্ডাৰ কি হয়, জেণ্ডাৰটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব। আৰু তলত যিখিনি অপশ্যন আছে স্পাউচ নেম আৰু আপোনাৰ পাছপৰ্ট নাম্বাৰ, আপোনাৰ পেন নাম্বাৰ, আধাৰ নাম্বাৰ, এইখিনি অপশ্যনেল হয়, এইখিনি আপোনাৰ ফিল কৰিব নালাগে। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি ইয়াত দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছ। আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো কি হয় এইটো আপুনি ইয়াত ফিল কৰিব। ঠিক আছে, আপোনাৰ হাউচ নাম্বাৰ এইটো অপশ্যনেল হয়, যদি আপুনি দিব বিচাৰে আপোনাৰ হাউচ নাম্বাৰটো দিব পাৰে। তাৰপিছত আপোনাৰ পোষ্ট অফিচ কোনটো হয়, পোষ্ট অফিচটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ পিনক'ড যিটো হয়, পিনক'ডটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ কাণ্ট্ৰি অট'মেটিক দিয়া আছে। তাৰপিছত আপোনাৰ ষ্টেট অট'মেটিক আহি যাব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয়, ঠিক আছে, আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি ড্ৰপ ডাউনৰ পাই যাব, আপুনি ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে আপোনাৰ চাব ডিভিশ্যন কোনটো হয়, চাব ডিভিশ্যনটো আপুনি ফিল কৰিব, ড্ৰপ ডাউনতে পাই যাব। তাৰপিছত আপোনাৰ চাৰ্কলটো আপোনাৰ কোনটো হয়, চাৰ্কলটো আপুনি ইয়াত পাই যাব। তাৰপিছত আপোনাৰ তলত আহিব আপোনাৰ পুলিচ ষ্টেচনৰ নামটো তলত ড্ৰপ ডাউনত পাই যাব, তাৰ পৰা আপুনি দি দিব। তাৰপিছত আপোনাৰ আৰু মৌজা আপোনাৰ কোনটো হয়, মৌজাটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন কোনটো হয়, পুলিচ ষ্টেচনটো আপুনি তলত ড্ৰপ ডাউনত পাই যাব, ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে ডিউৰেশ্যন অফ ষ্টে, মানে এইটো এড্ৰেছত আপুনি কিমান দিন ধৰি আছে, সেই চনটো আপুনি উল্লেখ কৰিব, মানে কিমান বছৰ ধৰি আছে বছৰটো উল্লেখ কৰিব, আৰু আপোনাৰ কিমান মান্থ হৈছে মান্থটো আপুনি দিব। ঠিক আছে, তাৰপিছত আপুনি তলত আহিব কাৰেণ্ট এড্ৰেছ। যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছ যদি ছেইম হয় তেতিয়াহ'লে আপুনি ছেইম ইয়েছত আপুনি ক্লিক কৰি দিব। ইয়েছত ক্লিক কৰিলে আপোনাৰ দুইটা এড্ৰেছ ছেইম হৈ যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহিলে আপুনি ইয়াত দেখা পাইছে PRC ৰিলেটেড ইনফৰ্মেশ্যন। আপুনি PRCটো আপোনাৰ কিয় লাগে, হায়াৰ এডুকেশ্যন বুলি অপশ্যনটো আহি আছে, এইটোৱে ৰাখিব দিব। তাৰপিছত আপুনি লাষ্ট কোনটো কলেজ বা আপুনি স্কুলত পঢ়িছে সেই স্কুল বা কলেজৰ নামটো আপুনি লিখিব। তাৰপিছত আপুনি তলত দেখা পাইছে যদি আপোনাৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি, যদি আছে তেতিয়া য়েছ কৰিব, যদি নাই তো আপুনি ন' কৰিব। ঠিক আছে, তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি ইয়াৰ পৰা এইখিনি ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। ঠিক আছে, ইয়াত আপুনি দেখা পাইছে প্ৰথমৰ কপি অফ বাৰ্থ চাৰ্টিফিকেট। আপোনাৰ PRC এপ্লাই কৰিবলৈ হ'লে বাৰ্থ চাৰ্টিফিকেট মাষ্ট বি আপোনাৰ লাগিবই। ঠিক আছে, আপুনি বাৰ্থ চাৰ্টিফিকেটটো আপলোড কৰিবই লাগিব। ঠিক আছে, ইয়াত আপুনি বাৰ্থ চাৰ্টিফিকেটটো চিলেক্ট কৰিব। তাৰপিছত তলত আপুনি দেখা হৈছে আপলোড অফ এড্ৰেছ প্ৰুফ ডকুমেণ্টছ। ঠিক আছে, আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে এটা ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। ইয়াত মই আধাৰ কাৰ্ডটো আপলোড কৰিম, ইয়াত আধাৰ কাৰ্ডৰ অপশ্যনটো চিলেক্ট কৰি ল'লোঁ। ঠিক আছে, তাৰপিছত ইয়াত আপোনাৰ দেখুৱাইছে যে আপোনাৰ ফেমিলি মেম্বাৰ 50 বছৰ ধৰি ইয়াত আছে যে তাৰ এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব, মিনিমাম 50 বছৰ, আৰু আপোনাৰ পেৰেণ্টছ আপোনাৰ মা দেউতাক 20 বছৰ ধৰি যে এই অসমত আছে, অসমৰ এটা ডকুমেণ্টছ আপলোড কৰিব লাগে। ঠিক আছে, ইয়াত দুটা অপশ্যন আছে, আপুনি যিটো অপশ্যন চিলেক্ট কৰে সেই ডকুমেণ্টছটো আপুনি আপলোড কৰিব। ঠিক আছে, যদি আপুনি 50 বছৰৰ অপশ্যনটো চিলেক্ট কৰে তেতিয়াহ'লে ইয়াত আপুনি চাৰ্টিফাই কপিটো দিব পাৰে, ভোটাৰ চাৰ্টিফাই যিটো আছে 1965 এইটো আপুনি আপলোড কৰিব পাৰে। যদি আপুনি তাৰ জেগাত আপুনি NRC লিগেচি ডাটা যিটো আছে এইটো আপলোড কৰিব পাৰে, আৰু যদি আপুনি 20 ইয়াৰ্ছৰ অপশ্যনটো চিলেক্ট কৰে তেতিয়াহ'লে আপুনি ইয়াত খাজনা ৰচিদটো আপলোড কৰিব পাৰে। তাৰ তলত আহিব, তলত অহাৰ পিছত ইয়াত আপুনি কি কৰিব, আপোনাৰ প্ৰপাৰ্টি যিটো ৰেকৰ্ড আছে তাৰ আপোনাৰ খাজনা ৰচিদ বা আপোনাৰ টেক্সৰ যিটো ৰিচিপ্ট আছে এই ৰিচিপ্টটো ইয়াত আপুনি আপলোড কৰিব। তাৰপিছত আপুনি তলত আহিব, ইয়াত আপুনি দেখা পাইছে চাৰ্টিফাই কপি ভোটাৰ লিষ্টৰ যিটো চাৰ্টিফাই কপি আছে সেই এটা চাৰ্টিফাই কপি আপুনি ইয়াত আপলোড কৰি দিব। ইয়াত আপুনি 1965টো আপলোড কৰিব পাৰে। তাৰপিছত আপুনি তলত আহিব, ইয়াত আপোনাৰ এটা ফটো আপলোড কৰিব লাগিব। এই ফটোটো আপুনি ইয়াত আপোনাৰ নিজৰ এটা পাছপৰ্ট চাইজ ফটো, ৰিচেণ্ট ফটো এটা আপলোড কৰিব। তাৰপিছত আপুনি তলত আহিব, তলত অহাৰ পিছত 1965ৰ যিটো আপোনাৰ লিগেচি ডাটা আছে সেই লিগেচি ডাটাটো আপুনি আপলোড কৰি দিব। তাৰপিছত আপুনি তলত দেখা পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যদি আপোনাৰ চাৰ্টিফিকেটটো আছে তেতিয়াহ'লে ইয়াত আপুনি আপলোড কৰিব পাৰে, নহ'লে আপুনি আপলোড নকৰিলেও চলিব। তাৰপিছত আপুনি তলত আহিব কপি অফ
PRC এনি ফেমিলি মেম্বাৰ যদি আপোনাৰ পৰিয়ালৰ কোনোবাৰ যদি PRC আছে তেতিয়াহ'লে আপুনি ইয়াত PRCটো আপলোড কৰিব পাৰে ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, এইখিনি ডকুমেণ্টছ আপুনি এটা এটাকৈ ধুনীয়াকৈ আপলোড কৰিব। আপুনি ভালকৈ চাই ল'ব ডকুমেণ্টছখিনি আৰু এবাৰ ভালকৈ ভেৰিফাই কৰি ল'ব যে আপুনি ঠিক ডকুমেণ্টছ আপলোড কৰিছে। ডকুমেণ্টছ আপলোড হোৱাৰ পিছত আপুনি তলত আহিব ছেভ এণ্ড নেক্সটৰ অপশ্যনত আপুনি ক্লিক কৰিব। আপুনি আৰ ইউ চিয়ৰত আপুনি য়েছত ক্লিক কৰিব। তাৰপিছত আপুনি নেক্সট এনেকুৱা পেজত আহি যাব। ইয়াত আপোনাৰ প্ৰিভিউ ফৰ্মটো ধুনীয়াকৈ ওলাই যাব। এবাৰ আপুনি ধুনীয়াকৈ চাই ল'ব যে আপোনাৰ ফিল কৰা ডকুমেণ্টছৰ ডিটেইলছখিনি ঠিকে থাকে আপুনি ফিল কৰিছে নে নাই ঠিক আছে। আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি মেক পে'মেণ্টৰ অপশ্যনটো এনেকৈ আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব ঠিক আছে। ইয়াত আপুনি দেখা পাইছে কনভাৰ্চেশ্যন চাৰ্জ অনলি 10 টকা। ইয়াত আপুনি অনলি 10 টকা পে'মেণ্ট কৰিয়ে আপুনি PRCখন ওলাব পাৰিব ঠিক আছে। আপুনি কণ্টিনিউ কৰিব। তাৰপিছত আপুনি পে'মেণ্ট অপশ্যনটো এনেকৈ খোল খাই যাব। আপুনি পে'মেণ্ট অপশ্যনটো পে'মেণ্ট গেটৱেটো ছিলেক্ট কৰিব। প্ৰথমৰ বন্ধন বেংকটো মই ছিলেক্ট কৰিলোঁ। তাৰপিছত আপুনি আই এগ্ৰি ছিলেক্ট কৰিব আৰু প্ৰচিড ফৰ পে'মেণ্টত আপুনি ক্লিক কৰি দিব। তাৰপিছত পপ আপ আহিব, ইয়াত আপুনি কি কৰিব, অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনাৰ পে'মেণ্টৰ পেজটো এনেকৈ খোল খাই যাব ঠিক আছে। ইয়াত আপুনি কি কৰিব, আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি ছিলেক্ট কৰিব আৰু পে' উইথ পে'মেণ্ট গেটৱেত অপশ্যনত আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব। ইয়াত আপোনাৰ এটা QR কোড জেনেৰেট হ'ব। ইয়াত আপুনি কি কৰিব লাগিব, পে'মেণ্ট কৰিব লাগিব ঠিক আছে। ইয়াত আপুনি 10 টকাটো আপুনি ধুনীয়াকৈ পে'মেণ্ট কৰি দিব। আপোনাৰ পে'মেণ্টটো ছাকচেছফুলি হোৱাৰ লগে লগে আপোনাৰ আগত এনেকুৱা পেজ এটা খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ একনলেজমেণ্ট যিটো আছে নাম্বাৰটো এনেকৈ ওলাই যাব। আপোনাৰ নাম, আপোনাৰ ডিটেইলছখিনি ওলাই যাব আৰু ইয়াত আপুনি ছাইডত দেখা পাইছে 14 দিনৰ ভিতৰত আপোনাৰ এই কামটো কৰি দিয়া হ'ব। মানে আপোনাৰ PRCৰ এপ্লাই যে কৰিছে এই PRCটো ডেলিভাৰ্ড 14 দিনৰ ভিতৰত আপুনি পাই যাব। যদি আপোনাৰ ডকুমেণ্টছৰ কোনো প্ৰব্লেম নাথাকে, যদি ধুনীয়াকৈ আপুনি ডকুমেণ্টছখিনি আপলোড কৰি থাকে আৰু প্ৰপাৰলি ডকুমেণ্টছখিনি দিয়াৰ থাকে, তেতিয়াহ'লে আপোনাৰ কিন্তু PRCখন ধুনীয়াকৈ হৈ যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু প্ৰিণ্ট একনলেজমেণ্ট অপশ্যনত আপুনি ক্লিক কৰি পেলাই আপুনি একনলেজমেণ্টখন ডাউনলোড কৰি ৰাখি দিব বা স্ক্ৰীনশ্বট মাৰি ৰাখি দিব, কিয়নো পৰৱৰ্তী সময়ত এই একনলেজমেণ্ট নাম্বাৰটো লাগিব। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হয় তেতিয়াহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।